নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি আগষ্ট মাহৰ 18 তাৰিখ আজি বাৰ হ'ব সোমবাৰ আজিৰ বিশেষ দিনটো আগবাঢ়িছোঁ আজি তিথি হ'ব কৃষ্ণ দশমী তিথি আজি নক্ষত্ৰ হ'ব মৃগশিৰা নক্ষত্ৰ তাৰ পিছতে আদ্ৰা নক্ষত্ৰ আৰম্ভ হ'ব যোগ হ'ব হৰ্ষণ যোগ তাৰ পিছতে প্ৰযোগ যোগ আৰম্ভ হ'ব আজি কৰণ হ'ব বনিষ্কৰণ আজিৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি তাৰ পিছতে মিথুন ৰাশি আৰম্ভ হ'ব আজিৰ জন্মত বৃষ ৰাশি ক্ষুদ্ৰবন মতান্তৰে বৈশ্যবন দেৱগণ বৰ্ণত দুখ নাই যোগিনী উত্তৰবত আজি সূৰ্যোদয় হ'ব 5:01 সূৰ্যাস্ত সময় হ'ব 5:53 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল কেইটালৈ আগবাঢ়িছোঁ ৰাশিফল কেইটাৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোৰ বাবে আপোনালোকৰ মধ্যমীয়া দেখা পোৱা গৈছে আপোনালোকৰ বাবে বিশেষকৈ আজি দায়িত্বশীলভাৱে কাম কৰাৰ দিন হ'ব নিজৰ কাম আন কাৰোবাৰ ওপৰত আপোনালোকে বিশেষকৈ বেছিকৈ নিৰ্ভৰশীল কৰি নাথাকিব বা কাৰোবাৰ ওপৰত বেছি নাৰাখিব প্ৰতিকূল পৰিস্থিতিটো ধৈৰ্য বজাই ৰাখিব লাগিব যদি বেয়া এটা সময় আহিছে বা সিচুৱেশ্যনটো অলপ বেয়া হৈছে সমস্যাৰে ভৰপূৰ হৈ পৰিছে সেইখিনি ক্ষেত্ৰত কিন্তু নিজকে আত্মবিশ্বাসী কৰি তুলিব লাগিব বা নিজে সেই সমস্যাখিনি সমাধানৰ বাবে আপোনালোকে চেষ্টা কৰিব লাগিব ট্ৰাই কৰিব লাগিব সমস্যাৰ সৈতে যুঁজিবৰ বাবে চেষ্টা কৰিব লাগিব আৰু ধৈৰ্য বজাই ৰাখিব লাগিব আজি আপোনজনৰ পৰা বিশেষকৈ যি ধৰণৰ সহায় সহযোগিতা যি ধৰণৰ ছাপোৰ্ট বিচাৰিব সেইখিনি ক্ষেত্ৰতো পাব বুলি কৈছে আজি আপোনালোকৰ জীৱন সংগীয়ে হয়তো নতুন কিবা এটা দায়িত্ব পাব পাৰে বুলি কৈছে আজি আপোনালোকৰ কেৰিয়াৰৰ সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ পদক্ষেপ ল'ব লাগিব যদি আপুনি কোনো কামৰ বাবে চিন্তিত হৈ আছে সেয়া আজি সেই কামখিনি ক্ষেত্ৰত সম্পূৰ্ণ হ'ব পাৰে কিবা এটা সেই কৰ্মৰ ক্ষেত্ৰতে হওক বা ঘৰখনতে হওক কিবা এটা কাম কাজক লৈ যদি বহুত বেছি টেনশ্যনত আছিল চিন্তাত আছিল সেই কাম কাজখিনি বিশেষকৈ ক্ষেত্ৰত এটা অনুকূল ফল বা ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে ভাল এটা আপোনালোকৰ অনুকূল ফল লাভ কৰিবলৈ সক্ষম হ'ব এই সময়খিনিত কৈছে যে সম্পত্তি কিনিবলৈ ঋণৰ বাবে আবেদন কৰিব পাৰে কিছু লোকে বিশেষকৈ এই সময়খিনিত নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব অপ্ৰয়োজনীয় তৰ্ক পেচাৰৰ পৰা আঁতৰি থাকিব লাগিব আজি আপুনি ঘৰৰ অভিজ্ঞ আৰু বয়োজ্যেষ্ঠসকলৰ সদস্যৰ নিৰ্দেশনাত কিছুমান বিশেষ কাম কৰিব পাৰিব ঘৰৰ জ্যেষ্ঠ সদস্যসকলৰ সহায় সহযোগিতাত আপোনালোকে এটা বিশেষ কামত আপুনি আগবাঢ়ি যাব পাৰিব বা সেই কামখিনিৰ ক্ষেত্ৰত এটা গতি লাভ কৰিব বুলি কৈছে একে সময়তে যিটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে আজি নিজৰ পৰিয়ালত বা নিজৰ ঘৰখনত এক শুভ অনুষ্ঠানৰো পৰিকল্পনা কৰা হ'ব পাৰে সেয়া আপোনালোকৰ মাংগলিক কিছুমান কাম কাজে হ'ব পাৰে বিশেষকৈ আজিৰ দিনটোত সময়ত দেখুৱাই দিয়াৰ অভ্যাসৰ বাবে অসাৰ বস্তুত খৰচ হ'ব গতিকে খৰচ পাতিবোৰ কৰোঁতে অলপ ধ্যান ৰাখিব লাগিব অপ্ৰয়োজনীয় খৰচবোৰ বাঢ়িব পাৰে আৰু যেতিয়া খৰচ পাতিবোৰ অপ্ৰয়োজনীয় কামত যাব তেতিয়া আপোনালোকৰ ইম্পৰ্টেণ্ট কিছুমান কামত টকা পইচা বা আৰ্থিক কিছু আপোনালোকৰ অভাৱ অনাটন অনুভৱ কৰিব গতিকে খৰচ পাতি কৰাৰ ক্ষেত্ৰত কিন্তু অলপ গুৰুত্ব দি চলিব লাগিব বুলি কৈছে একে সময়তে এই সময়খিনিত কৈছে যে বাজেটত আওকাণ নকৰিব নহ'লে বিপদত পৰিব পাৰে টকা পইচা যিখিনি আছে সেইখিনি সৎ কামত ব্যৱহাৰ কৰক যধে মধে খৰচ নকৰিব নহ'লে নিজৰে সমস্যা হ'ব পাৰে নিজে সেইখিনি প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ব পাৰে গতিকে দিনটোৰ ভাগত কিন্তু মেঘ ৰাশিৰ জাতক জাতিকাসকলে এইখিনি ক্ষেত্ৰত গুৰুত্ব দি চলিব লাগিব কিছু বেয়া খবৰ পোৱাৰ বাবে মনত কিছু আপোনালোকৰ নিগেটিভ থিংকিংবোৰ আহিব পাৰে কিন্তু আজি এই সময়খিনিত কিন্তু কঠিন শব্দ টান শব্দ আপোনালোকৰ ঘৰখনতে হওক বা কৰ্মক্ষেত্ৰতে হওক বেছিকৈ ব্যৱহাৰ নকৰিব নহ'লে নিজৰে বাবে সমস্যা হ'ব পাৰে ব্যৱসায়ৰ লগত জড়িত পৰিকল্পনাবোৰ আপোনালোকৰ বাবে উপকাৰী হ'ব যি ধৰণৰ ব্যৱসায় ক্ষেত্ৰত পৰিকল্পনা কৰিব যে কোনখিনি কামত আপোনালোকে কেনেধৰণৰ পৰিকল্পনা কৰিলে উপকৃত হ'ব পৰিকল্পনা মতে যদি কামখিনি কৰে নিশ্চয়কৈ অনুকূল ফল পাব ভাল এটা প্ৰতিফলন দেখিব বুলি কৈছে অৰ্থাৎ লোকচানৰ পৰা হাত সাৰিব পাৰিব মিষ্টেকবোৰ কম হ'ব যেতিয়া পৰিকল্পনা কৰিব আজি এই সময়খিনিত কৈছে যে কিছু কৃতিত্ব লাভৰ সম্ভাৱনা আছে কৰ্মৰ ক্ষেত্ৰত আজি আপোনালোকৰ ছিনিয়ৰ বা জ্যেষ্ঠ বিষয়াসকলৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ নিদিব যিসকল ছিনিয়ৰ আছে তেওঁলোকৰ লগত বিশেষকৈ কোনো ধৰণৰ কাজিয়া পেচাল বা ভুল বুজাবুজি হ'বলৈ বা তেনেকুৱা ধৰণৰ এটা পৰিৱেশ ক্ৰিয়েট হ'বলৈ আপোনালোকে কেতিয়াও নিদিব গতিকে মনত ৰাখিব পাৰিবাৰিক ক্ষেত্ৰত কৈছে যে পাৰিবাৰিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিষয়ত সিদ্ধান্ত ল'ব লাগিব পাৰে আজি ইয়াৰ ফলত ঘৰত শৃংখলাৰ ক্ষতি হৈ থাকিব যেতিয়া সিদ্ধান্তবোৰ ল'ব ঘৰখনৰ বাবে ইতিবাচক সিদ্ধান্ত ল'ব ভাল চিন্তা কৰিয়েই আপোনালোকে ল'ব আৰু সেই অনুসাৰে ভাল ফলাফলো দেখিব ইয়াৰ ফলত কি হ'ব ঘৰখনত শৃংখলা ক্ষতি হৈ থাকিব ঘৰখনত মানুহখিনিৰ মাজত বিশেষকৈ বুজাবুজি আণ্ডাৰষ্টেণ্ডিং বাঢ়িব প্ৰেমৰ সম্পৰ্কত কিন্তু আজি আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পাব বুলি কৈছে আজি এই সময়খিনিত
ঘৰৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ লৈ চিন্তা হ'ব পাৰে। ঘৰত যদি বয়সীয়াল লোক আছে বা শাৰীৰিকভাৱে তেওঁলোক বহুত বেছি অসুস্থতা অনুভৱ কৰি আছে বহুত দিনৰ পৰা, তেওঁলোকৰ স্বাস্থ্য পাতিক লৈ অলপ চিন্তা থাকিব। গতিকে তেওঁলোকৰ প্ৰতি কিন্তু অলপ ধ্যান দিব লাগিব। এই সময়ত তেওঁলোকক সঠিক চিকিৎসাৰ প্ৰয়োজন আছে। আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি কিন্তু নিজেও সচেতন হ'ব লাগিব। আজি মেঘ ৰাশি লোকসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো শুভ হওক, মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি মধ্যমীয়া দেখা পোৱা গৈছে। বৃষ ৰাশি জাতক জাতিকাসকলৰ বাবে আজি শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 9। আজি বৃষ ৰাশিৰ লোকসকলে কৈছে যে এই সময়খিনিত কিন্তু ধৈৰ্যৰে কাম কৰিব। আজি আপোনালোকৰ বাবে কঠোৰ পৰিশ্ৰমৰ দিন হ'ব। যিমান বেছি কষ্ট কৰিব, কঠোৰ পৰিশ্ৰম কৰিব, সেইমতে কৰ্মৰ ক্ষেত্ৰত ভাল ফল পাব। কষ্ট কৰক বুলি কৈছে আজি। ব্যক্তিগত জীৱনত সফলতা লাভ কৰিব। আজি যিসকল জাতক জাতিকা আছে বৃষ ৰাশি জাতক জাতিকাসকলে ব্যক্তিগত জীৱনত বিশেষকৈ ভাল এটা ছাকচেছ বা সফলতা অৰ্জন কৰিব। কিন্তু কিছুমান ইচ্ছাপৰায়ণ লোকৰ পৰা, হিংসা কৰা মানুহৰ পৰা বা কাজিয়া কৰাৰ মানুহৰ পৰা বিশেষকৈ আঁতৰি থাকক বা সাৱধান হ'ব লাগিব। সেইসকল ব্যক্তি আপোনালোকৰ উন্নতিত কিন্তু বেয়া দৃষ্টি দিব পাৰে। আপুনি যেতিয়া কিবা এটা কামত ছাকচেছ হ'ব, সফল হ'ব, সেইসকল ব্যক্তিয়ে আপোনালোকক কেনেকৈ তলত নমাব পাৰি তেনেকুৱা ধৰণৰ চিন্তা চৰ্চা কৰিব পাৰে। গতিকে সেই ধৰণৰ মানুহখিনিক আপোনালোকে চিনি পাব লাগিব, বুজিব লাগিব। একে সময়তে কৈছে যে আজি আপোনালোকৰ এজন বন্ধুৰ শত্ৰু হ'ব পাৰে। গতিকে সাৱধান হ'ব। আজি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ চিনিয়ৰসকলে আপোনালোকক দিয়াৰ পৰামৰ্শবোৰ ভাল হ'ব বুলি কৈছে। আপোনালোকৰ কঠোৰ পৰিশ্ৰমেৰে বিশেষকৈ ভাল স্থান লাভ কৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত আপুনি যেতিয়া ভাল কামত বা কামখিনি সুন্দৰভাৱে কৰিব, কমপ্লিটলি কৰিব বা ডিচিপ্লিনভাৱে আপোনালোকে যেতিয়া কামখিনি সুন্দৰভাৱে পৰিপাটিকৈ চলাই নিব, চিনিয়ৰসকলে আপোনালোকক প্ৰশংসা কৰিব আৰু সেইখিনি বুটলিবলৈ আপোনালোকে সক্ষম হ'ব। তেতিয়া আগুৱাই যাবলৈ এটা সুবিধা পাব বুলি কৈছে আৰু সদায় সেইখিনি ক্ষেত্ৰত চেষ্টা কৰিব। আজি আপোনালোকৰ কৈছে যে ল'ৰা ছোৱালীয়ে বিশেষকৈ পঢ়া শুনাৰ বাবে বহুত বেছি কষ্ট কৰিব আৰু কিছু ক্ষেত্ৰত সমস্যা বা প্ৰব্লেম ফেচ কৰিবলগীয়া হ'ব পাৰে। সেইখিনি ক্ষেত্ৰত হেল্প কৰক। বিশেষকৈ বৃষ ৰাশিৰ যিসকল বিবাহিত লোক আছে ধ্যান ৰাখিব। আজি কাৰোবাৰ লগত অংশীদাৰিত্ব সম্পৰ্ক স্থাপন কৰাৰ সময়ত অলপ বুদ্ধিমান হ'ব লাগে। কিবা এটা পাৰ্টনাৰশ্বিপত ব্যৱসায় কৰিব বিচাৰিছে, কিবা এটা কামত আগবাঢ়িব বিচাৰিছে কাৰোবাৰ লগত মিলি পেলাই, সেইখিনি ক্ষেত্ৰত কিন্তু সাৱধান হ'ব লাগিব আৰু বুদ্ধিমান ৰূপে আপোনালোকে কামখিনি কৰিব লাগিব। কোনো ডাঙৰ ৰিস্ক লোৱাৰ কিন্তু উচিত নহয়। তৎক্ষণাৎ ডাঙৰ এটা ৰিস্কি কামত আপোনালোকে আগ নাবাঢ়িব, নহ'লে নিজৰে সমস্যা হ'ব পাৰে, মনত ৰাখিব। আজি কিছু ভাল খবৰ পোৱাৰ বাবে দিনটোৰ ভিতৰতে সুখৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব। ঘৰখনলৈ হওক, আপোনালোকৰ জীৱনলৈ হওক, আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰতে হওক, কিছু ভাল খবৰ এটা পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। যিটো কামৰ বাবে আপুনি কিছুদিন ধৰি চেষ্টা কৰি আছিল, আজি গতি লাভ কৰিব, আপুনি সফলতা লাভ কৰিব। যিটো কামৰ বাবে আপুনি বহুত দিনৰ পৰা চেষ্টা কৰিছিল, দেহে কেহে লাগি আছিল, কষ্ট কৰিছিল কিবা এটা ছাকচেছৰ বাবে, সফলতা অৰ্জন কৰিবৰ বাবে বা নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে, সেইখিনি ক্ষেত্ৰত কিছু হ'লেও পৰিমাণে আপোনালোকে আগবাঢ়িব বা সেইখিনি ক্ষেত্ৰত সফলতা অৰ্জন কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। অভিজ্ঞ লোকৰ সৈতে মত বিনিময় আৰু নতুন তথ্য পাব। জনা শুনা মানুহৰ লগত যেতিয়া কথা বতৰা পাতিব, দুটা কথা জানিব পাৰিব, শিকিব পাৰিব, নতুন তথ্যখিনি আপোনালোকে জানিব পাৰিব বুলি কৈছে। বন্ধু বা আত্মীয় ভুল পৰামৰ্শ আপোনালোকৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে আৰু ইয়াৰ বাবে আপোনালোকৰ ব্যক্তিগত কাম কাজত বাধা আহিব পাৰে। গতিকে সকলোৱে পৰামৰ্শ ল'ব নালাগে। বন্ধু বা আত্মীয়ৰ কিছুমান ভুল পৰামৰ্শও দিব পাৰে বা পৰামৰ্শখিনি লওঁতে সাৱধান হ'ব। ভালখিনি লওক, বেয়াখিনি পৰিহাৰ কৰিব লাগিব বা নিজৰ বিচাৰ বিবেচনাৰ ইউজ কৰি ব্যৱহাৰ কৰি সেইখিনি ক্ষেত্ৰত আপোনালোকে আগবাঢ়িলে উপকৃত হ'ব। নহ'লে কিছুমান পৰামৰ্শ আপোনালোকৰ বাবে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে বা কাম কাজত কিছু বাধা প্ৰদান কৰিব পাৰে বুলি কৈছে। আজি ঘনিষ্ঠ আত্মীয়ক টকা পইচা সহায় কৰাৰ আগতে বাজেটৰ যত্ন লওক। আত্মীয় কোনো ব্যক্তি যদি টকা পইচা খৰচ কৰিবলৈ দিবলৈ গৈ আছে বা তেওঁলোকক সহায় কৰিবলৈ গৈ আছে, সেইখিনি ক্ষেত্ৰতো কিন্তু আপোনালোকে ধ্যান ৰাখিব লাগিব। টকা পইচা আবদ্ধ হৈ পৰিব পাৰে, টকা পইচাৰ ক্ষেত্ৰত সম্পৰ্কৰো বেয়া হ'ব পাৰে। গতিকে এই দিশটোৰ ক্ষেত্ৰতো আপোনালোকে গুৰুত্ব দিব লাগিব কিছুমান ক্ষেত্ৰলৈ পেলাই। ব্যৱসায়িক কামত যথেষ্ট গুৰুত্ব দিব লাগে। আজি কামৰ হেঁচা থাকিব, ব্যৱসায়ত কামৰ প্ৰেছাৰ থাকিব, কিন্তু একে সময়তে এটা ডাঙৰ কিছুমান আপোনালোকে সিদ্ধান্ত ব্যৱসায়ৰ ক্ষেত্ৰত লোৱাটো সম্ভৱ হ'ব। লগতে আজি আপোনালোকক কাম কৰাৰ যি ধৰণৰ পৰিৱৰ্তনৰ সৈতে জড়িত পৰিকল্পনাসমূহ ৰূপায়ণ কৰক। অৰ্থাৎ কামৰ লগত জড়িত কিছু পৰিৱৰ্তন আনিব বিচাৰিছে, কিছু আপোনালোকে নতুনত্ব আনিব বিচাৰিছে, সেইখিনি ক্ষেত্ৰত পৰিকল্পনা অনুসৰি যদি সেইখিনি আগবাঢ়ে, প্লেনিং মতে যদি আপোনালোকে কামখিনি কৰে, নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব। আজি অফিচত আপুনি সহজে কামবোৰ শেষ কৰিব পাৰিব, কামৰ বোজাৰ শেষ কৰিব পাৰিব। যদি কিছুমান কামৰ প্ৰেছাৰ বহুত আছিল, আজি বিশেষকৈ সোমবাৰৰ দিন বিশেষকৈ কামৰ প্ৰেছাৰটো অলপ বেছি হ'ব পাৰে কিছু লোকৰ। গতিকে সেইখিনি ক্ষেত্ৰত সেই
কৰ্মৰ যিখিনি আছে দায়িত্ব যি বুজা আছে সেইখিনি সুন্দৰভাৱে আপোনালোকে পৰিচালনা কৰি আগবাঢ়ি যাব পাৰিব বুলি কৈছে বিশেষকৈ একে সময়তে ঘৰখনৰ কামত সহায় কৰিলে যুৱক যুৱতীসকলে হওক বা এই ৰাশি জাতক জাতিকাসকলে সকলোৰে বিশেষকৈ যদি যত্ন লয় ঘৰখনৰ কাম কাজত ঘৰৰ পৰিৱেশটো সুখদায়ক আৰু ভাল হৈ থাকিব বা কিছু ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব আজি কোনো কাম সম্পূৰ্ণ নকৰাৰ বাবে বা কিছুমান কাম আপোনালোকৰ মনে বিচৰাৰ ধৰণে যেতিয়া সম্পূৰ্ণ নহ'ব মনত কিছু আপোনালোকৰ মানসিক চাপৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে গতিকে ধ্যান ৰাখিব লাগিব আপোনালোকৰ চিন্তাধাৰা ভাল আৰু ইতিবাচক কৰি ৰাখক নিশ্চয়কৈ এটা অনুকূল ফল লাভ কৰিবলৈ সক্ষম হ'ব ভাল চিন্তা কৰিব পজিটিভ চিন্তা কৰিব নিশ্চয়কৈ ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বৃষ ৰাশি লোকসকলৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 6 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মিথুন ৰাশি আজি আপোনালোকৰ বাবে এক উপকাৰী দিন হ'বলৈ গৈ আছে এটা শুভ দিন হ'বলৈ গৈ আছে পঢ়া শুনাৰ প্ৰতি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বৰ আগ্ৰহ থাকিব আজি খৰচৰ প্ৰতি অলপ গুৰুত্ব দিব লাগিব সমাজৰ মানুহবোৰ আপোনালোকৰ ওপৰত আপ্লুত হ'ব আজি আপোনাৰ বুদ্ধিমতাৰে এনে এটা সিদ্ধান্ত ল'ব যে কৰ্মক্ষেত্ৰৰ মানুহবোৰো বিশেষকৈ আচৰিত হ'ব যেতিয়া আপুনি কিছুমান আনতকৈ পৃথক ধৰণে কামবোৰ কৰিব আনতকৈ বেলেগ ধৰণে আপোনালোকে আগবাঢ়িব সকলো আচৰিত হ'ব বুলি কৈছে আজি পিতৃ মাতৃৰ আশীৰ্বাদত আপোনালোকৰ যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব তেওঁলোকৰ পৰামৰ্শতে হওক তেওঁলোকৰ বিশেষকৈ গাইডেন্সতে হওক বিশেষকৈ আপোনালোকে নিশ্চয়কৈ অনুকূল ফল লাভ কৰিব কিছু ক্ষেত্ৰত কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব কাৰোবাক খুব চিন্তা কৰি টকা পইচা ধাৰলৈ দিব লাগে আজি চিন্তা কৰিহে টকা পইচা দিয়ক কোনোবা বিচাৰিলে তৎক্ষণাত দি নিদিব পাছত কিন্তু আপোনালোকৰ নিজৰে বাজেটত কিছু সমস্যা হ'ব পাৰে গতিকে এই কথাটো কিন্তু মনত ৰাখিব আজি শৌহকৰ ফালৰ পৰাও কোনোবাই বিশেষকৈ আপোনাক লগ কৰিবলৈ আহিব পাৰে বুলি কৈছে এই সময়খিনিত মিথুন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কৰ্মৰ প্ৰতি বহুত বেছি গুৰুত্ব দিব আজি একে সময়তে ধৰ্মীয় আৰু সামাজিক কাম কাজত অৰিহণা যোগালে সুখ আৰু স্বীকৃতি লাভ কৰিব ধৰ্মীয় বা সামাজিক কাম কাজত যেতিয়া আপুনি যোগদান কৰিব কিছু ক্ষেত্ৰত আগবাঢ়ে সেইখিনি ক্ষেত্ৰত আপোনালোকে নিজেও মানসিক শান্তি পাব আৰু সমাজৰ পৰা সন্মান বুটলিবলৈ সক্ষম হ'ব বিশেষকৈ সংবাদ মাধ্যম আৰু বিপণনৰ সৈতে জড়িত অধিক তথ্য লাভ কৰক নজনা কথাবোৰ জানিবৰ বাবে চেষ্টা কৰক ইয়াৰ দ্বাৰা আপোনালোকৰ দৈনন্দিন কাম কাজ আৰু ব্যৱসায়ৰ সৈতে জড়িত এক নতুন দিশ লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে বা লাভ কৰিব পাৰিব আপোনালোকৰ গুৰুত্বপূৰ্ণ কামক আওকাণ কৰিলে অৰ্থাৎ আপোনাৰ নিজৰ যিখিনি ইম্পৰ্টেণ্ট কাম আছে যিখিনি গুৰুত্বপূৰ্ণ কাম সেইখিনি কামক যদি আপোনালোকে ইগনোৰ কৰে আওকাণ কৰে বিশেষকৈ সেইখিনি ক্ষেত্ৰত আপুনি বহুত বেছি সমস্যাত পৰিব পাৰে আওকাণ কৰিলে আপুনি আন কামত ব্যস্ত থাকিব যাৰ বাবে আপুনি নিজৰ ক্ষতি কৰিব আৰু আপোনালোকৰ স্বাস্থ্যৰ প্ৰভাৱিত হ'ব পাৰে গতিকে যিখিনি বহুমূলীয়া কাম আছে যিখিনি আপোনালোকৰ ইম্পৰ্টেন্স কাম আছে সেইখিনি ক্ষেত্ৰত বেছি ইম্পৰ্টেণ্ট দিয়ক গুৰুত্ব দিয়ক বুলি কৈছে ভাল হ'ব অযথা অপ্ৰয়োজনীয় কামতো আপোনালোকে বেছি সময় নষ্ট নকৰিব যাৰ বাবে আপুনি বিশেষকৈ কিছু ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে গতিকে ধ্যান ৰাখিব স্বাস্থ্যৰ স্বাভাৱিক হ'ব বুলি কৈছে টকা পইচাৰ বিষয়ত অতি সাৱধান হওক প্ৰথমতে কৈছিলোঁ যে টকা পইচাৰ ক্ষেত্ৰত কিন্তু আপোনালোকে অলপ সতৰ্কতা অৱলম্বন কৰিব লাগিব খৰচ কৰাৰ সময়ত বাজেটৰ যত্ন লোৱাটো গুৰুত্বপূৰ্ণ চাব যে টকা পইচা খৰচ কৰাৰ সময়ত সেইখিনি ক্ষেত্ৰত মিলাই আপোনালোকে আগবাঢ়ক নিশ্চয়কৈ উপকৃত হ'ব বাজেটৰ যত্ন লোৱাটো উচিত চাকৰি কৰাৰ মানুহে বা যিসকল জাতক জাতিকা আছে নিজৰ যিকোনো লক্ষ্য সম্পূৰ্ণ কৰি সন্মান আৰু অগ্ৰগতি লাভ কৰাৰ সম্ভাৱনা আছে টাৰ্গেটবোৰ সম্পূৰ্ণ কৰিব পাৰিব নিজৰ কৰ্মত ভালদৰে আপোনালোকে আগবাঢ়ি যাব পাৰিব আৰু যেতিয়া কামবোৰ বা নিজৰ লক্ষ্য সম্পূৰ্ণ কৰিব পাৰিব সন্মান পাব অগ্ৰগতি লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে নিজৰ কামৰ ক্ষেত্ৰত সদায় গুৰুত্ব দি চলিব কামটোক আপোনালোকে গুৰুত্ব দিব ইম্পৰ্টেন্স দিব ব্যৱসায়িক খণ্ডটো সকলো কাম ভালদৰে চলি থাকিব আজি ডিচিপ্লিনভাৱে চলি দিব যিয়ে মানসিক শান্তিও আনিব আজি কনচালটেন্সি সম্পৰ্কীয় ব্যৱসায়ত সন্মান আৰু ধন দুইটাই ভাল হ'ব বুলি কৈছে পৰিয়ালত হাঁহি আৰু মনোৰঞ্জনৰ সময় কটালে বহুত বেছি আপোনালোকৰ ঘৰৰ পৰিৱেশটো ভাল হ'ব আৰু সেইখিনি প্ৰয়োজন আছে ঘৰখনত যেতিয়া সকলোৱে হাঁহি ফূৰ্তি কৰি থাকিব মিলা প্ৰীতি ভাৱ থাকিব ঘৰখনত বিশেষকৈ শান্তি শৃংখলা যেতিয়া বজাই ৰাখিব ঘৰৰ পৰিৱেশটো ভাল হৈ থাকিব বাতাবৰণটো ভাল হৈ থাকিব আৰু সেইখিনি শান্তিৰ প্ৰয়োজন আছে ঘৰখনত বিশেষকৈ হাই কাজিয়া হৈ থাকিলে তৰ্কৰ পেচাল হৈ থাকিলে ঘৰখনৰ পৰিৱেশটো বেয়া হ'ব নিগেটিভ হ'ব গতিকে ধ্যান ৰাখিব আজি কৈছে যে বন্ধু বান্ধৱী বা আত্মীয় স্বজনৰ সৈতে গুৰুত্বপূৰ্ণ কিছুমান আলোচনাতো আপোনালোকে লিপ্ত হ'ব বুলি কৈছে গুৰুত্বপূৰ্ণ আলোচনা হ'ব যিখিনি ক্ষেত্ৰত ইতিবাচক ফল আহিব বিশেষকৈ বেছি মছলাজাতীয় খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগিব ৰক্তচাপ আৰু পেটৰ লগত জড়িত সমস্যাবোৰ বাঢ়িব পাৰে কিছু লোকৰ গতিকে মনত ৰাখিব খোৱা বোৱাৰ ক্ষেত্ৰত বহুত বেছি সচেতন হ'ব লাগিব আজি দৈনন্দিন কাম কাজ অনুশাসিত কৰি ৰাখক নিজৰ কাম কাজখিনি সুন্দৰভাৱে ডিচিপ্লিনভাৱে আপোনালোকে আগবঢ়াই নিবৰ বাবে চেষ্টা কৰক নিশ্চয়কৈ উপকৃত
আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মহাদেৱৰ কৃপাত আপোনালোকৰ দিনটো শুভ হওক কৰ্কট ৰাশি আজি বহুত বেছি আৱেগিক হোৱা দেখা পোৱা যাব আজি আপোনাৰ বাবে ইতিবাচক ফলাফল কঢ়িয়াই আনিব বুলি কৈছে পাৰিবাৰিক বিষয়ত কোনো বাহিৰৰ ব্যক্তিৰ পৰা পৰামৰ্শ বেছি ল'ব নালাগে পাৰিবাৰিক জীৱনত কিছু সমস্যা হৈছে প্ৰব্লেম হৈছে সেই সময়খিনিত কিন্তু বেলেগ মানুহৰ পৰা বেছিকৈ পৰামৰ্শ নিবিচাৰিব সেই সমস্যাখিনি আপোনালোকৰ মাজতে কেনেকৈ সমাধান কৰিব পাৰি দুইজনৰ মাজতে কেনেকৈ সলভ কৰিব পাৰি বা পৰিয়ালতে সেইখিনি কেনেকৈ সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বাহিৰৰ মানুহক কিন্তু আপোনালোকে বেছিকৈ সোমাবলৈ নিদিব নহলে পৰিৱেশটো বেয়া কৰি তুলিব পাৰে সকলোৱে মনোভাৱবোৰ বেলেগ হ'ব পাৰে আজি এই সময়খিনিত কিন্তু সৰু ল'ৰা ছোৱালীৰ লগত হাঁহি ধেমালিত কিছু সময় কটালে নিজৰ মনটো ভাল লাগি থাকিব প্ৰফুল্ল হৈ থাকিব পাৰিলে কটাব যদি আপোনালোকৰ সন্তানে পঢ়া শুনাৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন হৈ আছে বিবাহিত লোকসকলে ধ্যান ৰাখিব তেন্তে তেওঁলোকৰ লগত কথা পাতক আৰু তেওঁলোকৰ মনত চলি থকা বিভ্ৰান্তি আঁতৰাবলৈ তেওঁলোকৰ মনত চলি থকা যি ধৰণৰ কনফিউজন আঁতৰাবলৈ বিশেষকৈ যিমান পাৰে আপোনালোকে চেষ্টা কৰক নিশ্চয়কৈ উপকৃত হ'ব নতুন বাহন কিনিব পাৰিব আজি যিসকলৰ এটা সপোন আছিল ড্ৰিমছ আছিল সেইখিনি পূৰণ হ'ব পাৰে দূৰত বাস কৰা কোনোবা আত্মীয়ৰ পৰা হয়তো কিছু হতাশাজনক খবৰ শুনিবলগীয়া হ'ব পাৰে বুলি কৈছে আজি বা শুনিব পাব পাৰে গতিকে সেইখিনি ক্ষেত্ৰতো আপোনালোকৰ এটা বেয়া নিগেটিভ আপোনালোকৰ খবৰ লাভ কৰাৰ সম্ভাৱনা আছে গতিকে নিজৰ মনটোক বিচলিত হ'বলৈ নিদিব একে সময়তে এই সময়খিনিত কৰ্কট ৰাশিৰ লোকসকলে বিশেষকৈ নিজৰ দায়িত্বৰ প্ৰতি বহুত বেছি আজি এক্টিভ থাকিব সক্ৰিয় হৈ থাকিব বুলি কৈছে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যদি বিদেশৰ সৈতে জড়িত কোনো কাম আবদ্ধ হৈছে বাহিৰা কিছু বিজনেছৰ সৈতে কিছুমান কাম ৰৈ আছে তেন্তে সেইবোৰ হোৱাৰ সম্ভাৱনা আছে এটা ভাল প্ৰতিফলন দেখিব আজি এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে সাক্ষাৎ কৰাটো লাভজনক হ'ব গুৰুত্বপূৰ্ণ ব্যক্তি কিছুমান ইম্পৰ্টেন্স কিছুমান পাৰ্চন ব্যক্তি আপোনালোকে লগ পালে গুৰুত্বপূৰ্ণ তথ্য জানিব নজনা কথাবোৰ জানিব পাৰিব শিকিব পাৰিব বুলি কৈছে অভিজ্ঞ ব্যক্তিসকলৰ পৰা লগতে আপোনালোকৰ ব্যক্তিত্বৰ বিশেষকৈ ভাল এটা পৰিৱৰ্তন হ'ব বুলি কৈছে আজি ভৱিষ্যতৰ বা ফিউচাৰৰ যিকোনো সম্পৰ্কীয় কামত যুৱক যুৱতীসকলে ভাল সফলতা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে এই সময় হৈছে কৰ্কট ৰাশিৰ লোকসকলৰ বাবে ধৈৰ্য আৰু সংযমেৰে কটাবলগীয়া সময় টকা পইচাৰ লগত জড়িত যিকোনো সিদ্ধান্ত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰক টকা পইচা ক'ৰবাত ইনভেষ্ট কৰিম বুলি ভাবিছে ক'ৰবাত বিনিয়োগ কৰিম বুলি ভাবিছে বা খৰচ পাতিয়ে কৰা হওক বা কিবা এটা কামতে হওক সেইখিনি ক্ষেত্ৰত কিন্তু অলপ গুৰুত্ব দি চলিবলৈ কোৱা হৈছে আপোনালোকক সিদ্ধান্তবোৰ লোৱাৰ ক্ষেত্ৰত ভালদৰে চিন্তা কৰিহে আগবাঢ়ক বুলি কৈছে কিন্তু আজি ঘনিষ্ঠ মানুহৰ কাৰ্যকলাপৰ বিষয় অজ্ঞাত নহ'ব ঘনিষ্ঠ মানুহখিনি বা আত্মীয় মানুহখিনিৰ কথাও জানিব লাগিব তেওঁলোকৰ মনৰ ভাৱবোৰো বুজিব লাগিব এই সকলোকে আপোনালোকৰ কিছুমান ক্ষেত্ৰত কিন্তু কিছুমান ব্যক্তি কিছু সংখ্যক ব্যক্তিহে কিন্তু আপোনালোকৰ উৰা বাতৰি বিয়পাব পাৰে বেয়া কিছুমান আপোনালোকৰ খবৰবোৰ মানুহৰ আগত বিশেষকৈ সেইখিনি বিয়পাব পাৰে গতিকে ধ্যান ৰাখিব কিছু সংখ্যক লোকৰহে বুলি কৈছে গতিকে ধ্যান ৰাখিব আজি ব্যৱসায়িক কাম কাজ ভাল হ'ব আপোনালোকৰ যোগাযোগ অধিক শক্তিশালী কৰক বুলি কৈছে কাৰণ ভৱিষ্যতে ই উপকাৰী বুলি প্ৰমাণিত হ'ব মানুহৰ লগত সকলোৰে লগত আণ্ডাৰষ্টেণ্ডিং বজাই ৰাখিব ব্যৱসায় ক্ষেত্ৰত মিলিজুলি থাকিব ব্যৱসায় লাইনটোৰ ক্ষেত্ৰত চাকৰি কৰা মানুহে নিজৰ কামৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে যিসকলে চাকৰি কৰি আছে বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত তেওঁলোকে নিজৰ কৰ্মৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে কোনো টাৰ্গেট সময়মতে সম্পূৰ্ণ নকৰাৰ বাবে কিন্তু মানসিক চাপৰ সৃষ্টি হ'ব পাৰে যেতিয়া কিবা এটা টাৰ্গেটৰ কাম কৰিবলগীয়া হয় যেতিয়া সম্পূৰ্ণ নহ'ব সময়মতে কিছু আপোনালোকৰ হেডেক বা চিন্তা আপোনালোকৰ থাকিব পাৰে আজি আপোনালোকৰ জীৱনসংগী বা পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাব আৰু পাৰস্পৰিক সম্পৰ্কটো ঘনিষ্ঠতা থাকিব বুলি কৈছে বিশেষকৈ সমস্যাৰ প্ৰতি আজি বেছি ভয় নকৰিব সমস্যা আহিছে প্ৰব্লেম আহিছে সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব তাৰ সলিউশ্যন কি ধৰণে আপোনালোকে লাভ কৰিব বা কেনেকৈ আপোনালোকে উলিয়াব সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে চিন্তা কৰিব লাগিব আৰু সেই ধৰণে আগবাঢ়িব লাগিব হতাশ হ'ব নালাগে মানুহৰ জীৱনত সমস্যা থাকেই প্ৰব্লেম আহেই গতিকে প্ৰব্লেমখিনি বা সমস্যাখিনি কেনেকৈ সমাধান কৰি আগবাঢ়ি যাব পাৰিব সেইখিনি ক্ষেত্ৰতে গুৰুত্ব দিয়াটো প্ৰয়োজন আছে বেছি মানসিক টেনশ্যন বা চিন্তা আপোনালোকে লৈ নাথাকিব নহ'লে আপুনি সেইখিনিও সলভ কৰিব নোৱাৰিব পাৰে লগতে কিছু সময় ধ্যানত কটাক আজি কিছু আত্মনিৰীক্ষণ কৰক নিশ্চয়কৈ উপকৃত হ'ব নিজে ভাবক কেনেকৈ সমস্যাবোৰ সমাধান কৰিব অলপ নিজে অকলশৰীয়াকৈ আপোনালোকে অলপ সময় কটাক কিছু টাইম স্পেণ্ড কৰক নিজৰ লগত নিশ্চয়কৈ কিছুমান সমস্যাৰ সমাধান নিশ্চয়কৈ আপোনালোকে লাভ কৰিব আজি কৰ্কট ৰাশিৰ লোকসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায়
সিংহ ৰাশি সিংহ ৰাশিৰ জাতক জাতিকাসকলে আজি যথেষ্ট আত্মবিশ্বাসী হৈ থাকিব। আজি আপোনালোকৰ বাবে বিশেষকৈ লৈ আহিছে নতুন যোগাযোগৰ বাবে এক সুবিধা, নতুন কিছুমান আপোনালোকৰ সুবিধা বা অপৰচুনিটি পাব পাৰে। আজি আপোনালোকৰ মনোবল বহুত বেছি বাঢ়িব বুলি কৈছে। আপোনাৰ কামৰ বিষয়ে কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। আজি আপুনি আপোনালোকৰ সন্তানৰ সৈতে কিছু সময় কটাওক, তেওঁলোকৰ সৈতে কিছু টাইম স্পেণ্ড কৰক, তেওঁলোকৰ মনৰ কথাবোৰ জানিবৰ বাবে, মনৰ ভাৱবোৰ জানিবৰ বাবে চেষ্টা কৰাটো উচিত বুলি কৈছে। নিশ্চয়কৈ অনুকূল ফল পাব। আজি যিমান পাৰে বিশেষকৈ নতুন কৰ্মৰ প্ৰতি, নতুন দায়িত্বৰ প্ৰতি সচেতন হওক বুলি কৈছে। আজি ভ্ৰমণৰ পৰিকল্পনা থাকিব কিছু লোকৰ। যদি আপুনি নতুন চাকৰিৰ বাবে আবেদন কৰিছিল তেন্তে তাৰ পৰা কিছু ফোন আহিব পাৰে বা কিছু আপোনালোকৰ ভাল এটা খবৰ পাবলৈ গৈ আছে বুলি কৈছে। আহি থকা দিনত আজিৰ দিনটোতো লাভ কৰাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ ভাই ভনীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাই থাকিব, ছাপোৰ্ট পাব। এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত নতুন সম্ভাৱনা লাভ কৰিব। অৱশ্যে কিছুমান মানুহে আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে। আজি কিবা এটা কাম কৰি আছে, কিবা এটা কৰ্মৰ ক্ষেত্ৰত ভাল দিশত আগবাঢ়ি গৈ আছে, কিন্তু কিছুমান ব্যক্তি আপোনালোকক বাধাৰ সৃষ্টি কৰিব পাৰে, প্ৰব্লেম ক্ৰিয়েট কৰিব পাৰে। গতিকে সেইসকল লোকক কিন্তু বুজিব লাগিব। সহজভাৱে নল'ব, সকলোকে বিশ্বাস কৰি নল'ব তৎক্ষণাত। গতিকে মনত ৰাখিব। কিন্তু আপুনি চিন্তা বেছি নকৰিব, আপুনি নিজৰ কামৰ দিশত কাম কৰি যাওক বা কাম কৰি থাকিব লাগে, নিশ্চয়কৈ উপকৃত হ'ব। আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব। ব্যক্তিগত আৰু সামাজিক কামতো আপোনালোকে আজি ব্যস্ত থাকিব। নিজৰ ব্যক্তিগত জীৱনৰ লগতে সামাজিক কাম কাজতো আপোনালোকে ব্যস্ত থাকিব। যিকোনো বেয়া পৰিস্থিতিত কিন্তু যেনেকুৱা ধৰণৰ চিটুৱেশ্যন নহওক, সেই ধৰণৰ চিটুৱেশ্যন বা সময়খিনিত পৰিস্থিতিত বিশেষকৈ খং আৰু উৎসাহ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ, নহ'লে কথাবোৰ বেয়া হ'ব পাৰে। ভাই ভনীৰ লগত কোনো ধৰণৰ বিতৰ্ক লিপ্ত নহ'ব। ভাই ভনীৰ লগত কোনো ধৰণৰ তৰ্ক পেচাল কৰিবলৈ মনা কৰিছে, গতিকে ধ্যান ৰাখিব। তৰ্ক পেচাল কৰিলে সম্পৰ্কবোৰ বেয়া হ'ব, গতিকে কিছু ক্ষেত্ৰত ধ্যান ৰাখক আৰু নিজৰ কামত ব্যস্ত হৈ থাকিলে ভাল হ'ব বুলি কৈছে। ব্যৱসায়িক যি ব্যৱস্থা ভালেই হৈ থাকিব, লগতে আজিৰ দিনটোত সহকৰ্মী আৰু কৰ্মচাৰীসকলৰো সহযোগিতামূলক মনোভাৱ থাকিব। কিবা এটা কামত আগবাঢ়ি গৈছে, কৰ্মক্ষেত্ৰত কিবা এটা সমস্যা হৈ আছে, সেইসকল ব্যক্তি আপোনালোকক সহায় কৰিব। সেই অনুসাৰে আপোনালোকেও কৰা দেখা পোৱা যাব। কিন্তু আইনীৰ বা বিনিয়োগ সম্পৰ্কীয় সমস্যাৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এই দুটা দিশত কিন্তু ধ্যান ৰাখিব। বিনিয়োগ কৰোঁতে হওক বা আইনীৰ কিছুমান সিদ্ধান্ত বা কামতে হওক সাৱধান হ'ব। সেইবোৰ সমাধানৰ বাবে এজন কিন্তু জ্যেষ্ঠ বিষয়াৰ সহায় লোৱাটো প্ৰয়োজন আছে, যদি কিবা এটা আইনী বা তেনেকুৱা ধৰণৰ বিনিয়োগ সম্পৰ্কীয় কিছু সমস্যা হৈ আছে। স্বামী স্ত্ৰীৰ মাজত কৈছে যে মধুৰ সমন্বয় থাকিব। যেতিয়া স্বামী স্ত্ৰীৰ মাজত, জীৱনসংগীৰ মাজত কিবা এটা যদি ভুল বুজাবুজি হৈছিল, সেইখিনি ঠিক কৰে নিজৰ মাজতে ভাল হ'ব আৰু সেইখিনি সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰিব লাগিব আৰু উপযুক্ত সমন্বয় গঢ়ি তুলিব পাৰিব বুলি কৈছে। সৰু সৰু কথাবোৰক লৈ আপোনালোকে তৰ্ক পেচাল নকৰিব। আজি বিশেষকৈ সন্দেহ ভাৱবোৰ পৰিহাৰ কৰিব লাগিব। একে সময়তে শৈশৱৰ বন্ধুক লগ পালে কিছু লোকৰ পুৰণি সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। আজি আপোনালোকৰ পুৰণি স্বাস্থ্য সম্পৰ্কীয় যিকোনো ৰোগৰ সম্পূৰ্ণ পৰীক্ষা কৰক বুলি কৈছে, কাৰণ পুনৰ সম্ভাৱনা আছে হোৱাৰ, গতিকে ধ্যান ৰাখিব। ভাগ্য ৰং হ'ব সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। কন্যা ৰাশি আজি কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি আপোনালোকে কঠোৰ পৰিশ্ৰমী হ'ব। আজি ব্যৱসায়ৰ বাবে কৰা মানুহে, ব্যৱসায় ক্ষেত্ৰত মানুহে যিখিনি কষ্ট কৰিব, যিসকল জাতক জাতিকা আছে, অলপ সাৱধানো হ'বলগীয়া সময় বুলি কৈছে। আপোনালোকৰ কামবোৰ সম্পূৰ্ণ হোৱাৰ আগতে কিছু ক্ষেত্ৰত নষ্ট হ'ব পাৰে, গতিকে ব্যৱসায় ক্ষেত্ৰত অলপ গুৰুত্ব দি চলিব লাগিব। আজি আপোনালোকৰ বাক্য নিয়ন্ত্ৰণ কৰা উচিত। কথা কওঁতে সাৱধান হওক, মানুহে যাতে বেলেগ ধৰণে নলয়, কথাখিনি কওঁতে সাৱধান হ'ব। ঈশ্বৰৰ ওপৰত বিশ্বাস থকাটো উচিত। আজি যদি কোনোবাই আপোনালোকক মিছা কথা কৈছিল বা কয়ও, তেন্তে আজি সেইখিনি উদঙাই দিব পাৰিব। অবিবাহিত মানুহে হয়তো জীৱনসংগী পাব পাৰে। আজি কৈছে যে এই সময়খিনি উপাৰ্জন বৃদ্ধিৰ সুযোগবোৰৰ প্ৰতি কিন্তু আপুনি সম্পূৰ্ণ মনোযোগ দিব, কিন্তু তাত কিছু অসুবিধাও নিশ্চয়কৈ হ'ব পাৰে, গতিকে মনত ৰাখিব কন্যা ৰাশি জাতক জাতিকাসকলে। আজি কন্যা ৰাশি জাতক জাতিকাসকলে বিশেষকৈ অভিজ্ঞ লোকৰ লগত থকাৰ সুযোগ পাব আৰু দীৰ্ঘদিন ধৰি চলি থকা সমস্যাৰ সমাধান পোৱাৰ পিছত আপুনি শিথিল অনুভৱ কৰিব। বহুদিনৰ পৰা যদি কিবা এটা সমস্যাৰ বা প্ৰব্লেম ফেচ কৰিছিল, সেই সমস্যাখিনিৰ ক্ষেত্ৰত যেতিয়া কিবা এটা চলিউশ্যন বা নিশ্চয়কৈ সমাধান পাব, বিশেষকৈ মানসিকভাৱে বহুত বেছি শিথিল অনুভৱ কৰিব। আপুনি শক্তিৰে ভৰি থকা অনুভৱ কৰিব। আজি সময়মতে পাৰিবাৰিক আৰু ব্যক্তিগত কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব বুলি কৈছে। পৰিশ্ৰমী হ'ব আজি। যদি অভিজ্ঞ লোকৰ পৰা নিৰ্দেশনা পায় বা জনা শুনা মানুহৰ পৰা কিবা এটা গাইডেন্স পায়, নিশ্চয়কৈ সেইখিনি ক্ষেত্ৰত অনুসৰণ কৰক, নিশ্চিতভাৱে অনুসৰণ কৰক, ভাল হ'ব।
ধনৰ লেনদেনৰ ক্ষেত্ৰত টকা পইচা লেনদেনৰ ক্ষেত্ৰত কাকো অন্ধভাৱে আজি তৎক্ষণাত বিশ্বাস নকৰিব। যদি বিশ্বাস কৰে তৎক্ষণাত লোকচান নিজৰে হ'ব পাৰে, নিজৰে ক্ষতি হ'ব পাৰে। অপ্ৰয়োজনীয় ব্যয় নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। যধে-মধে টকা পইচা খৰচ নকৰিব। অকলে বা প্ৰকৃতিৰ লগত কিছু সময় কটালেও মানসিক শান্তি আজি লাভ কৰিব। অকলশৰে কিছু আপোনালোকে নিসংগতাত কটাওক বুলি কৈছে। ব্যৱসায়ত যন্ত্ৰপাতি আৰু কৰ্মচাৰী আদিৰ লগত জড়িত সৰু সৰু সমস্যাবোৰ আহিব পাৰে। ব্যৱসায় যিসকলে কৰে যন্ত্ৰপাতি ব্যৱসায় বা হাৰ্ডৱেৰ কিছু আপোনালোকৰ ব্যৱসায় কৰে যিসকলে, বিশেষকৈ কৰ্মচাৰীৰ লগত কিবা এটা সৰু সৰু সমস্যা আহিব পাৰে। কিবা এটা সৰু সৰু কথা বতৰাকে হওক বা কামবোৰৰ ক্ষেত্ৰতে হওক কিছু সমস্যা আহিব পাৰে, কিন্তু আপুনি সেইবোৰ সম্পূৰ্ণ গুৰুত্বপূৰ্ণৰে বা বুদ্ধিৰে সেইখিনি সমাধান কৰিব পাৰিব। কিবা এটা সমস্যা হৈছে, প্ৰব্লেম হৈছে, সেইখিনি শান্তিৰে সমাধানৰ বাবে চেষ্টা কৰক। কাকো বেয়াকৈ নক'ব, মনত ৰাখিব। চৰকাৰী কাম কৰাৰ লোকসকলে নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত উচ্চপদস্থ বিষয়ৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। বিশেষকৈ চৰকাৰীভাৱে যিসকল লোক জড়িত, চৰকাৰী কাম কাজৰ লগত জড়িত, সেইসকল লোকে কিছু দায়িত্ব পাব পাৰে। বিশেষকৈ বিভিন্ন কৰ্মৰ ক্ষেত্ৰত জড়িত লোকসকলেও নিজৰ দায়িত্বৰ প্ৰতি সতৰ্ক হৈ থাকিব, সক্ৰিয় হৈ থাকিব বুলি কৈছে। পদোন্নতিৰ সম্ভাৱনা দেখা পোৱা গৈছে। বৈবাহিক সম্পৰ্কবোৰ সুখদায়ক আৰু সুখেৰে ভৰা হ'ব। দিনটোৰ প্ৰথম ভাগত কিন্তু বৈবাহিক জীৱনত জীৱনসংগীৰ লগত কিবা এটা সৰু কথাক লৈ পেলাই এটা ইছ্যু হ'ব পাৰে, তৰ্ক পেচাল হ'ব পাৰে। গতিকে তেনে পৰিস্থিতিত নিজৰ খং নিয়ন্ত্ৰণ কৰি সমস্যাবোৰ সমাধানৰ বাবে আপোনালোকে চেষ্টা কৰাটো উচিত। প্ৰেমৰ সম্পৰ্কৰ বাবে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। ইজনে সিজনৰ যেতিয়া মত নিমিলিব, মনৰ কথাবোৰ নিমিলিব, কথা বতৰাখিনি যেতিয়া আপোনালোকৰ মাজত নিমিলিব, তেতিয়া আপোনালোকৰ মাজত কিছু তৰ্ক পেচাল, কাজিয়া পেচাল হ'ব পাৰে। গতিকে ধ্যান ৰাখিব, ইজনে সিজনৰ লগত বেছিকৈ তৰ্ক পেচাল নকৰিব। ইজনে সিজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে, নিশ্চয়কৈ উপকৃত হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা কৈছে যে খাদ্য আৰু ৰুটিন সংগঠিত কৰি ৰাখক। সময়মতে খাদ্য খাওক, টাইম টেবুল মেইনটেইন কৰক, ৰুটিন ফ'ল' কৰক। ইয়াৰ বাবে আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বিশেষকৈ ষ্ট্ৰং হ'ব। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে বহুত বেছি ধ্যান ৰাখিব লাগিব। সময়মতে খাদ্য খাওক, সময়মতে আপোনালোকে খোৱা বোৱা কৰক, সময়মতে আপোনালোকে বিশেষকৈ জিৰণি লওক। সেইখিনি প্ৰয়োজন আছে স্বাস্থ্যৰ ক্ষেত্ৰত, জিৰণিৰ প্ৰয়োজন আছে, নিজৰ শৰীৰটোৰ বাবে ৰেষ্টৰ প্ৰয়োজন আছে। গতিকে সেইখিনি ক্ষেত্ৰত ধ্যান দিব লাগিব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ প্ৰতি বহুত বেছি গুৰুত্ব দিব। আজি ভাগ্য ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়। তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। দিনটো সুখ আৰু শান্তিৰে ভৰা হ'ব। বিশেষকৈ প্ৰভাৱশালী ব্যক্তিৰ সৈতে যোগাযোগ কৰা হ'ব আৰু যিকোনো সমস্যাৰ সমাধানো আপোনালোকে বিচাৰি পাব। যেতিয়া জনাশুনা মানুহৰ পৰা কিবা এটা কামত যদি সমস্যা হৈছে, প্ৰব্লেম ফেচ কৰিছে, নজনা কামবোৰৰ ক্ষেত্ৰত বিশেষকৈ জনাশুনা মানুহৰ পৰা পৰামৰ্শ ল'লে আপোনালোকৰ বাবে হেল্পফুল হ'ব বা উপকাৰী বুলি প্ৰমাণিত হ'ব। সম্পত্তিৰ সৈতে জড়িত যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰিব পাৰিব আজি, যিমান পাৰে চেষ্টা কৰক। ঘনিষ্ঠ আত্মীয়ৰ সৈতে গেট টুগেডাৰ কাৰ্যসূচী কৰা হ'ব বুলি কৈছে। একে সময়তে আজি পুৰণি নেতিবাচক কথাবোৰে আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। গতিকে বেয়া দিনবোৰে যাতে বৰ্তমান সময়ত যাতে আকৌ সমস্যাৰ ক্ৰিয়েট কৰিব নোৱাৰে, প্ৰব্লেম আহিব নোৱাৰে বা অসুবিধা দিব নোৱাৰে, তাৰ প্ৰতি কিন্তু আপোনালোকে সক্ৰিয় হৈ থাকিব লাগিব, এক্টিভ হৈ থাকিব লাগিব। ইয়াৰ বাবে আপুনি কিছু উত্তেজনাৰ অনুভৱ কৰিব পাৰে। আজি আপোনালোকৰ কৰ্মৰ পদ্ধতি বা কামৰ যি পদ্ধতি, সেইখিনি ক্ষেত্ৰত গোপনীয়তা অৱলম্বন কৰক। গোপনীয়তা অৱলম্বন কৰিলে আপোনালোকৰ বাবে ভাল হ'ব। কাৰো লগত শ্বেয়াৰ নকৰিব। আনৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ কাম আধৰুৱা হৈ থাকিব পাৰে। আনৰ সমস্যাবোৰ সমাধান কৰিবলৈ গৈ নিজৰ কামবোৰে ৰৈ যাব পাৰে, পেণ্ডিং ৰৈ যাব পাৰে। গতিকে ধ্যান ৰাখিব। কৰ্মৰ ক্ষেত্ৰত পৰিস্থিতি একে থাকিব। অংশীদাৰিত্বৰ সম্পৰ্কীয় বা অংশীদাৰৰ সৈতে জড়িত ব্যৱসায়ত স্বচ্ছতা বজাই ৰাখক। পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰিছে, সকলোখিনি আপোনালোকে হিচাপ নিকাচৰ পৰা কৰি সকলো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতে হওক, সকলো ক্ষেত্ৰতে আপোনালোকে স্বচ্ছতা বজাই ৰাখক, মিলিজুলি কামখিনি কৰক বুলি কৈছে, উপকৃত হ'ব। আজি এই সময়খিনিত কৈছে যে ব্যৱসায়ৰ ক্ষেত্ৰত বিশেষকৈ সৰু বিষয় এটাক লৈ বিভাজনো হ'ব পাৰে। নিয়োজিত লোকসকলৰ বাবে বদলিৰ সম্ভাৱনা আছে, ইয়াত অগ্ৰগতি সম্ভৱ। আজি আপোনালোকৰ জীৱনসংগীৰ অসুস্থতাৰ বাবে ঘৰুৱাৰ কামত আপোনালোকৰ সহযোগিতাই পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় কৰিব। প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা থাকিব। স্বাস্থ্যৰ লগত জড়িত চলি থকা সমস্যাবোৰৰ প্ৰতি অসাৱধান নহ'ব আৰু চিকিৎসকৰ পৰামৰ্শ সম্পূৰ্ণৰূপে পালন কৰিব বুলি কৈছে। একে সময়তে তুলা ৰাশি জাতক জাতিকাসকলে আজি এই সময়খিনিত কৈছে যে সুষম চিন্তা মনত থাকিব আৰু সেই ধৰণৰ চিন্তা চৰ্চাবোৰে বিশেষকৈ আপোনালোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায় কৰিব।
আজি আপোনালোকৰ বাবে ব্যৱসায় পৰিৱৰ্তন আহিব পৰা এটা ভাল দিন বা আনিব পৰা এটা ভাল দিন। সন্মান বাঢ়িব আজি। ভাল কামৰ বাবেও বঁটা পাব পাৰে কিছু লোকে। সন্মান বুটলিবলৈ সক্ষম হ'ব। পৰিয়ালত কোনো শুভ অনুষ্ঠানৰ আয়োজন হ'ব পাৰে। আজি চাকৰিত বদলি হোৱাৰ কিছু লোকৰ সম্ভাৱনা আছে। মাতৃফালৰ পৰা বিশেষকৈ কিছু ভাল উপহাৰ বা ভাল সমৰ্থন আপোনালোকে পাব পাৰে। আজি আপোনালোকৰ জীৱন সংগীৰ বাবে কিছু বজাৰ কৰিব পাৰে। এটা ভাল দিন বুলি কৈছে। তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আজি ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। বৃশ্চিক ৰাশি আজি ৰহস্যময়। আজি আপোনালোকৰ বাবে কৈছে যে প্ৰত্যাহ্বানমূলক দিন হ'বলৈ গৈ আছে। কিছু সমস্যাৰ হ'ব পাৰে বুলি কৈছে। যিকোনো কামৰ নিয়ম নীতিৰ প্ৰতি কিন্তু আজি সম্পূৰ্ণ মনোযোগ দিব লাগিব। নিয়ম নীতি যেতিয়া আপোনালোকে নীতি নিয়মবোৰ আপোনালোকে ভালদৰে নিয়ম নীতিবোৰ ভালদৰে নামানিব বা সেইখিনি ফ'ল' নকৰিব, নিজৰ বাবে সমস্যা হ'ব পাৰে। আজি ঘৰখনত কোনোবা অতিথি আহিব পাৰে। ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। পৰিয়ালত সুখ থাকিব, কাৰণ পুৰণি সমস্যাৰ পৰা বহু পৰিমাণে আজি সকাহ পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। যদি আপোনালোকৰ কিছু ঋণ আছিল, ধাৰ আছিল, তেন্তে আজি বহু পৰিমাণে পৰিশোধ কৰিব পাৰিব বা সেইখিনি ক্ষেত্ৰত উপযুক্ত কিছু ৰাস্তা আপোনালোকে লাভ কৰিব। কমিশ্যনৰ কাম কৰা মানুহে আজি ভাল কমিশ্যন পোৱাৰ সম্ভাৱনা আছে। বেংকিং খণ্ডত কাম কৰা লোকসকলে ভাল আঁচনিৰ বিষয়ে জানিব পাৰিব, আগবাঢ়ি যাব পাৰিব। আজি এই সময়খিনিত কৈছে যে বৃশ্চিক ৰাশি জাতক জাতিকাসকলে সামাজিকভাৱে সন্মান বুটলিব, আশে পাশে থকা কামত নিয়োজিত হ'ব। লগতে আজি আপুনি এজন প্ৰেৰণাদায়ক ব্যক্তিক লগ পাব। লগতে গুৰুত্বপূৰ্ণ আৰু তথ্য সমৃদ্ধ তথ্যও পাব। আজি মনত শান্তি থাকিব বুলি কৈছে আপোনালোকক, আৰু দৈনন্দিন কামো আগৰ দৰে চলি থাকিব। এই সময়ত পূৰ্বপুৰুষৰ সম্পত্তি বা লেনদেনৰ সৈতে জড়িত কিবা এটা বিষয়ত ভাই ভনীৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে তেনে পৰিস্থিতিত বা তেনে ক্ষেত্ৰত অলপ ধ্যান দিব লাগিব। আজি অৱশ্যে আপুনি আপোনালোকৰ কঠিন আচৰণে পৰিস্থিতি কিছু ক্ষেত্ৰত চম্ভালিব পাৰিব। এলাহ আৰু অলাহতাৰ বাবে কামবোৰ পিছুৱাই দিবলৈ চেষ্টা নকৰিব। লেজিনেছ বা এলাহৰ বাবে কিছুমান কাম আপোনালোকে আধৰুৱা কৰি নাৰাখিব। আজি কাম আজিয়ে কৰক, কাইলৈ বুলি পেলাই নথ'ব। সময় হ'লে বিশেষকৈ আজিয়ে কমপ্লিট কৰিবৰ বাবে চেষ্টা কৰক, যি ধৰণৰ কামখিনি কৰিব পৰা যায়। গতিকে ধ্যান ৰাখিব। আপোনাৰ কামৰ ধৰণত কিছু পৰিৱৰ্তন আনিলে ব্যৱসায়িক যি পৰিস্থিতি উন্নত হ'ব। আজি গুৰুত্বপূৰ্ণ অৰ্ডাৰ লাভ কৰিব পাৰে। কমিশ্যন সম্পৰ্কীয় ব্যৱসায়ত ভাল লাভৰ আশা কৰা হৈছে। চৰকাৰী চাকৰিত সহকৰ্মীসকলৰ লগত কিছু মতানৈক্যৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে কাৰোৰ লগত বিশেষ তৰ্কত নপৰিব। আজি ব্যস্ততাৰ বাবে পৰিয়ালটোৰ প্ৰতি ইমান এটা গুৰুত্ব দিব নোৱাৰিব পাৰে। যি ধৰণৰ গুৰুত্ব দিব লাগে, ফেমিলিক গুৰুত্ব দিব লাগে বা নিজৰ ঘৰৰ ল'ৰা ছোৱালীক গুৰুত্ব দিব লাগে, সেইখিনি ক্ষেত্ৰত কামৰ বাবে বেছি এটা ইম্পৰ্টেঞ্চ দিব নোৱাৰিব পাৰে। কিন্তু পৰিয়ালৰ প্ৰতি জীৱন সংগীৰ সমৰ্পণে আপোনালোকৰ মানসিক চাপমুক্ত কৰি ৰাখিব। বিশেষকৈ মহিলাসকলে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত গুৰুত্ব দিব। যিসকলৰ ডায়েবেটিছ বা ৰক্তচাপত আক্ৰান্ত লোকসকল আছে, বিশেষকৈ অসাৱধানতাৰ অৱলম্বন কৰিব নালাগে বৰ্তমান সময়ত। আৰু নিজৰ কাম কাজবোৰ সম্পূৰ্ণৰূপে সংগঠিত কৰি ৰাখক। খোৱা বোৱাৰ ক্ষেত্ৰত সচেতন হওক, নিজৰ দায়িত্বৰ প্ৰতি সচেতন হওক, নিশ্চয়কৈ অনুকূল ফল লাভ কৰিবলৈ সক্ষম হ'ব। আজি বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ধনু ৰাশি আজি আপোনালোকৰ ঘৰত আত্মীয়ৰ দৰ্শন হ'ব। সকলোৰে সৈতে ইতিবাচক আলোচনা হ'ব। এক উৎসাহী পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে। এটা ধৰ্মীয় অনুষ্ঠানো পৰিকল্পনা কৰিব পাৰে ঘৰখনত। আজি বাকী থকা ধন পৰিশোধৰ ফলত আৰ্থিক অৱস্থা উন্নতি হ'ব। যেতিয়া আপোনালোকৰ টকা পইচা ক'ৰবাত যদি ধাৰ আছিল বা ঋণ লোৱা আছিল, সেইখিনি যেতিয়া পৰিশোধ কৰিব পাৰিব অলপ হ'লেও, নিশ্চয়কৈ অলপ হ'লেও মানসিকভাৱে আপুনি ফ্ৰী অনুভৱ কৰিব। টেনশ্যন আপোনালোকক কমিব বুলি কৈছে। ধ্যান ৰাখিব লাগিব, কোনো বেয়া পৰিস্থিতিৰ ক্ষেত্ৰত যদি আপোনালোকে ধৈৰ্য নধৰে সমস্যা হ'ব পাৰে। গতিকে ধৈৰ্য হেৰুৱাব নালাগে আৰু চেষ্টা কৰি থাকিব সমস্যাবোৰ সমাধানৰ বাবে, সেই পৰিস্থিতিখিনিৰ সৈতে মোকাবিলা কৰিবৰ বাবে বুলি কৈছে। দুপৰীয়াৰ পিছত গ্ৰহৰ যি অৱস্থান আপোনালোকৰ পক্ষত থাকিব। এই সময়ত ব্যক্তিগত কামত যথেষ্ট ব্যস্ত থাকক বুলি কৈছে। অসাৰ কামত মনোনিৱেশ কৰিলে মানসিক চাপৰহে সৃষ্টি হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। কিছু বাধাও আহিব বুলি কৈছে আজি, কিন্তু সময়ৰ লগে লগে কথাবোৰ ভাল হ'ব।
গতিকে বেছি নিৰাশ নহ'ব, হতাশ নহ'ব। অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত আগৰ দৰে কামবোৰ চলি থাকিব। আজি ধ্যান ৰাখিব লাগিব ধনুৰাশি জাতক জাতিকাসকলে দ্ৰুত সফলতা লাভৰ হেঁপাহত যুৱক যুৱতীসকলক বিশেষকৈ ভুল কামৰ প্ৰতি আকৰ্ষিত হোৱাটো উচিত নহয়। যুৱক যুৱতীসকলে ভুল কামৰ প্ৰতি আকৰ্ষিত হোৱাটো উচিত নহয়। গতিকে ধ্যান ৰাখিব লাগিব, গুৰুত্ব দিব লাগিব। স্বামী স্ত্ৰীৰ বিশেষকৈ ইজনে সিজনৰ প্ৰতি সহযোগিতামূলক আচৰণে, সহযোগিতামূলক মনোভাৱে বিশেষকৈ পাৰস্পৰিক আপোনালোকৰ মাজত সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি কৰিব। বিপৰীত লিংগৰ মানুহক লগ পোৱাৰ সময় নিশ্চয়কৈ বিশেষকৈ এই সময়খিনিত অলপ সতৰ্ক হৈ থাকিব। কিছুমান মানুহে আপোনালোকক দুৰ্বলতাৰ সুযোগ ল'ব পাৰে, আপোনালোকৰ বিৰুদ্ধে কিছু উৰা বাতৰি বিয়পাব পাৰে। গতিকে ধ্যান ৰাখিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ প্ৰথম ভাগত আৰু দ্বিতীয় ভাগত পেটৰ কিছু সমস্যা যেনে গেছ এচিডিটিৰ সমস্যা আপোনালোকক অশান্তি দিব পাৰে। ভাৰসাম্যহীন খাদ্য পৰিহাৰ কৰিব লাগিব। একে সময়তে ধনুৰাশি জাতক জাতিকাসকলে আজি দয়ালু হ'ব, কাৰোবাক সহায় কৰিও ভাল পাব এই ৰাশি জাতক জাতিকাসকলে। আজি আপোনালোকৰ বাবে অতি বুদ্ধিমানৰ দৰে কামবোৰ কৰাৰ দিন হ'ব। যিমান পাৰে কামখিনি বুদ্ধিমান আপোনালোকৰ দৰে বা টেলেণ্টৰ জৰিয়তে সমাধান কৰক বুলি কৈছে, বা সেইখিনি ক্ষেত্ৰত ধ্যান দি কামখিনি কৰক। বিশেষকৈ যি কামেই নকৰক সেইখিনি ক্ষেত্ৰত কিন্তু আপোনালোকে এক্টিভ হৈ থাকিব। নিজৰ কামক অগ্ৰাধিকাৰ দিব লাগিব। আনৰ বিষয়ত অপ্ৰয়োজনীয়ভাৱে কথা নক'ব, কিন্তু আজি ধ্যান ৰাখক, মনত ৰাখিব। আজি কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। আজি আপোনালোকৰ ধন সম্পত্তি বৃদ্ধি পাব, যাৰ বাবে আপোনালোকৰ মনোবলো অতি উচ্চ হ'ব। আপুনি এটা ডাঙৰ ৰিস্ক লোৱাৰ কথা ভাবিব পাৰে। আজি শ্বেয়াৰ বজাৰৰ লগত জড়িত লোকসকলে বিশেষজ্ঞৰ পৰামৰ্শ লৈ আগবাঢ়ি যোৱাটো ভাল হ'ব। তৎক্ষণাত শ্বেয়াৰ বজাৰত বা শ্বেয়াৰ মাৰ্কেটত বিশেষকৈ তৎক্ষণাত আগ নাবাঢ়িব। অভিজ্ঞতা নাইকিয়া কামত তৎক্ষণাত আগ নাবাঢ়িব, নহ'লে বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে এই কথাটোৰ প্ৰতি কিন্তু মনত ৰাখিব। প্ৰতিযোগিতাৰ অনুভূতি আপোনালোকৰ মনত কিন্তু আজি থাকিব বুলি কৈছে। শুভ ৰং হ'ব আজি আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মকৰ ৰাশি। আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ বহুত বেছি অনুশাসিত হৈ থাকিব। আজি আপোনালোকৰ বাবে এক শক্তিশালী দিন হ'বলৈ গৈ আছে। বিশেষকৈ চৰকাৰৰ পৰা আপুনি সম্পূৰ্ণ সমৰ্থন পাব কিছুমান কামত, বা কিছুমান সা সুবিধা লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। যিসকলে চৰকাৰী কিছুমান কাম কাজৰ বাবে চেষ্টা কৰি আছিল, যদি কোনো আইনী কথাই আপোনালোকক দীৰ্ঘদিন ধৰি আমনি কৰি আছিল, তেন্তে কিছু সংখ্যক লোকে আজি তাৰ পৰা মুক্তি পোৱাৰ সম্ভাৱনা আছে, বা তাৰ ক্ষেত্ৰত এটা ভাল সমাধান আপোনালোকে লাভ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কিন্তু তাত আপোনালোকৰ খৰচ অলপ বেছি হ'ব পাৰে। আজি ভ্ৰমণলৈ যাবলৈ কিছু লোকে পৰিকল্পনা কৰিব পাৰে, কিন্তু কাৰো পৰা সহায় বিচাৰি নাযাব আৰু তৎক্ষণাত যিকোনো সিদ্ধান্ত ল'ব নালাগে। আজি আপোনালোকৰ জীৱনসংগীৰ সমৰ্থন আৰু সংগৰ প্ৰচুৰ পৰিমাণে আপোনালোকে পাব, ছাপোৰ্ট পাব। কিবা এটা কামত আগবাঢ়িলে জীৱনসংগীয়ে ছাপোৰ্ট কৰিব আৰু সেই অনুসাৰে আপোনালোকে আগবাঢ়ি যাব লাগিব। উচ্চ শিক্ষাৰ পথ ছাত্ৰ ছাত্ৰীসকলৰ বাবে স্পষ্ট হৈ পৰিব বুলি কৈছে। আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ যি আধৰুৱা কাম আছে, সেই আধৰুৱা কামখিনি কৰি মানসিক শান্তি পাব বুলি কৈছে। একে সময়তে এই সময়খিনিত কৈছে যে ধন সম্পৰ্কীয় পৰিকল্পনা সম্পূৰ্ণ কৰাৰ বাবে সময় ভাল। ধন বা টকা পইচাৰ ভাল কামত ইউজ কৰাৰ বাবে, বা সেইখিনি ক্ষেত্ৰত কিবা এটা শুভ কামৰ লগত জড়িত কামত আগবাঢ়ি যোৱাৰ বাবে এটা ভাল সময় বুলি কৈছে। এই সময়ত অতি ভাল বিশেষকৈ এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। লগতে আপোনালোকৰ যিকোনো নেতিবাচক কথাও এৰি যোৱাৰ সংকল্প লওক বুলি কৈছে। আজি যিমান পাৰে বেয়া দিশবোৰ পাহৰি ভাল আপোনালোকে দিশত আগবাঢ়ক, বা এই সময়খিনিত আপোনালোকৰ নেতিবাচক কথাবোৰ মনলৈ আহিবলৈ নিদিব, পুৰণি কথাবোৰক মনলৈ আহিব নিদিব। সেইখিনি ক্ষেত্ৰত যদি সংকল্প লয় নিশ্চয়কৈ উপকৃত হ'ব। ইয়াৰ ফলত আপোনালোকৰ স্বভাৱ সলনি হ'ব আৰু পৰিয়ালতো বা আপোনালোকৰ ফেমিলিটো সুখী হ'ব বুলি কৈছে। ঘনিষ্ঠ বন্ধুৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। বুজাবুজি লাগিব, আণ্ডাৰষ্টেণ্ডিং লাগিব, কাৰণ ইয়াত অধিক তিক্ততাৰ সম্ভাৱনা থাকে। লগতে ধন সম্পৰ্কীয় কাম কাজত গুৰুত্ব দিয়াটো অতিকৈ প্ৰয়োজনীয়। কেনেকৈ ইনকাম কৰিব পাৰি, কেনেকৈ আপোনালোকে আৰ্নিং কৰিব পাৰি, কেনেকৈ ঘৰখন ভালদৰে চম্ভালিব পাৰি, গতিকে সেইখিনি ক্ষেত্ৰত যদি গুৰুত্ব দিয়ে নিশ্চয়কৈ উপকৃত হ'ব। একে সময়তে অপ্ৰয়োজনীয় বিশেষকৈ যাত্ৰায়ত অহা যোৱাৰ পৰিহাৰ কৰক, কাৰণ ইয়াত সময় নষ্ট কৰাৰ বাহিৰে একো লাভ নহ'ব আজি। গতিকে ধ্যান ৰাখিব। আজি ব্যৱসায়িক কাম কাজৰ বাবে গ্ৰহৰ পদবী বৰ ভাল নহয়। ধন সম্পৰ্কীয় কামবোৰ কিছু ক্ষেত্ৰত অলপ সাৱধানে কৰিব লাগিব, ব্যৱসায় ক্ষেত্ৰত বা কৰ্মৰ ক্ষেত্ৰত। আজি সহকৰ্মী আৰু কৰ্মচাৰীক বেছি বিশ্বাসো নকৰিব বুলি কৈছে। সকলো কাম কাজৰ ওপৰত কিন্তু চকু ৰাখিব।
আৰু নিজৰ সিদ্ধান্তবোৰ নিজে ল'বলৈ বাবে ব্যৱসায় ক্ষেত্ৰত চেষ্টা কৰক আৰু ব্যৱসায় ক্ষেত্ৰত বিশেষকৈ কাৰোবাৰ কথাত ভুল নাযাব বাহন আৰু শ্বেয়াৰ সম্পৰ্কীয় কামত সফলতা লাভ কৰিব কিছু লোকে আজি পৰিয়ালৰ সকলো সদস্যই পাৰস্পৰিক সমন্বয় বজাই ৰাখিব লাগে বুজাবুজি ৰাখিব লাগে সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰিব লাগে বুলি কৈছে নিজৰ সঠিক যত্ন লওক স্বাস্থ্যৰ ক্ষেত্ৰত আজি বতৰে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে গতিকে নিজৰ সঠিক যত্ন ল'লে উপকৃত হ'ব এই সময়ত সুষম খাদ্য গ্ৰহণ কৰক আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপোনালোকৰ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় কুম্ভ ৰাশি যদি আপোনালোকৰ কোনো কামত বিশেষকৈ আপোনালোকৰ কনফিউজন ডাউট আছে আজি জনাশুনা মানুহৰ পৰা পৰামৰ্শ লওক নতুন পৰিকল্পনা ৰূপায়ণৰ বাবে আজি দিনটো আপোনালোকৰ বাবে উপযুক্ত সময় বুলি কৈছে ভাল এটা সময় নতুন কিবা এটা কাম কৰিব বিচাৰিছে নতুন কামত আগবাঢ়িব বিচাৰিছে অনুকূল সময় ভাল দিন বুলি কৈছে উপযুক্ত সময় আজি বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম আপোনালোকৰ ফেমিলিৰ ওপৰত বা পৰিয়ালটোৰ ওপৰত থাকিব ধৰ্মীয় ভ্ৰমণৰ বাবে এক কাৰ্যসূচী প্ৰস্তুত কৰা হ'ব পাৰে অসাৰ যুক্তি বা নেতিবাচক কথাক আওকাণ কৰক যিমান পাৰে সেইখিনি ক্ষেত্ৰত ইগনোৰ কৰক কাৰণ ইয়াৰ পৰা সম্পৰ্ক নষ্ট কৰাৰ বাহিৰে বা সময় নষ্ট কৰাৰ বাহিৰে আপোনালোকৰ একো লাভ নহ'ব আজি লগতে সোনকালে সফলতা লাভৰ তাৰণাত অবৈধ কামত লিপ্ত হোৱাটো উচিত নহয় ধ্যান ৰাখিব তৎক্ষণাত আপোনালোকে সফল হ'বৰ বাবে শ্বৰ্টকাট গ্ৰহণ নকৰিব বিশেষকৈ লগতে তথ্য সমৃদ্ধ তথ্য আহৰণৰ ক্ষেত্ৰতো আপোনালোকে অলপ গুৰুত্ব দিব নজনা কথাবোৰ জানিবৰ বাবে চেষ্টা কৰক এডুকেশ্যন আপোনালোকে লওক শিক্ষা লওক ভাল হ'ব ব্যৱসায়ত নতুন নতুন কৃতিত্ব আহিব নতুন নতুন অপৰচুনিটি বা সুযোগ সুবিধাবোৰ আপোনালোকৰ আহিব যিবোৰ ভৱিষ্যতে উপকাৰী হ'ব ফিউচাৰৰ বাবে আপোনালোকৰ ভাল হ'ব কিছু ক্ষেত্ৰত বেছি চিন্তা কৰি সময় আপোনালোকে বেছি নষ্ট কৰিব নালাগে কটাব নালাগে ভাল সময় ভাল যদি আপোনালোকৰ অপৰচুনিটি দেখিছে সুযোগ সুবিধা দেখিছে ব্যৱসায়ত সেইখিনি গ্ৰহণ কৰক একচেপ্ট কৰক অফিচত চলি থকা ৰাজনীতিৰ পৰা নিজকে আঁতৰাই ৰাখক ইয়াৰ ফলত জ্যেষ্ঠ বিষয়াৰ সন্মুখত আপোনালোকৰ ভাৱমূৰ্তি উন্নত হ'ব প্ৰেমৰ সংগীৰ সৈতে কিছু সময় কটাওক তেওঁলোকৰ সৈতে কিছু টাইম স্পেণ্ড কৰক মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক ইয়াৰ ফলত ঘনিষ্ঠতা বাঢ়িব ভুল বুজাবুজিবোৰ কমিব স্বামী স্ত্ৰীৰ সম্পৰ্কটো মধুৰতা থাকিব ব্যংগাত্মক শব্দ ব্যৱহাৰ বেছি নকৰিব আপোনালোকৰ মাজত সেইখিনি কিন্তু সমস্যাৰ সৃষ্টি কৰিব পাৰে আজি একে সময়তে কুম্ভ ৰাশি জাতক জাতিকাসকলে বিশেষকৈ মানুহক সহায় কৰি বহুত বেছি মানসিক সুখ লাভ কৰিব শান্তি লাভ কৰিব ধৰ্মীয় কাম কাজত যোগদান কৰি নাম অৰ্জন কৰাৰ দিন হ'ব কিছু লোকৰ বাবে বন্ধু বান্ধৱীৰ পৰা সম্পূৰ্ণ সমৰ্থন পাব খৰখেদা কৰাৰ বাবে আপোনালোকৰ কিছুমান কাম ভুল হ'ব পাৰে মিষ্টেক হ'ব পাৰে গতিকে ধ্যান ৰাখিব যি কামেই নকৰক ধীৰে স্থিৰে কৰক শান্তিৰে কৰক আপুনি আপোনালোকৰ সন্তানক কিছু দায়িত্ব দিব পাৰে আজি ঘৰতে পৰিয়ালৰ বিষয়বোৰ নিষ্পত্তি কৰিবলৈ ঘৰৰ সমস্যাবোৰ সমাধান কৰিলে ভাল হ'ব আপুনি আপোনালোকৰ সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগিব কাৰণ ইয়াত তাত সময় নষ্ট কৰি আপুনি সময়খিনি নষ্ট কৰিব পাৰে যিসকল লোকে চৰকাৰী চাকৰি কৰি আছে তেওঁলোকৰ কিছু লোকৰ কৰ্মৰ ক্ষেত্ৰত এটা ভাল বিশেষকৈ উচিত কামৰ আপোনালোকৰ পুৰস্কাৰ পোৱাৰ সম্ভাৱনা আছে বা বদলিৰ কিছু লোকৰ সম্ভাৱনা আছে ভাল এটা দায়িত্ব পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আজি এটা শুভ দিন বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত আজি শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং শুভ সংখ্যা হ'ব আপোনালোকৰ বাবে 8 যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব আপোনালোকৰ দিনটো ভালদৰে পাৰ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ ওম নমঃ শিৱায় এবাৰ আহিছোঁ ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ সেই ৰাশিটো হৈছে মীন ৰাশি মীন ৰাশি জাতক জাতিকাসকলে আজি সংবেদনশীল হ'ব বিশেষকৈ আজি আপোনাৰ বাবে এটা ভাল দিন হ'বলৈ গৈছে বয়োজ্যেষ্ঠসকলৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা কিন্তু বজাই ৰাখিব লাগিব আজি মনত ৰাখিব আজি মনৰ মাজত চলি থকা নিজৰ মনৰ মাজত চলি থকা যি ধৰণৰ বিভ্ৰান্তি কনফিউজন বিশেষকৈ সেইখিনি ক্ষেত্ৰত ঘৰৰ পিতৃ মাতৃৰ লগত কথা পাতিব লাগে অনুকূল ফল পাব গুৰুত্বপূৰ্ণ বিষয়ত কিছু সহজতা দেখুৱাব লাগিব অত্যধিক লাভৰ জালত নাযাব অত্যধিক লাভৰ তাৰণত আপোনালোকে বা অত্যধিক আপোনালোকৰ লাভৰ ক্ষেত্ৰত ভুল পথ বাছি নল'ব নহ'লে ইয়াৰ ফলত আপোনালোকৰ বৃহৎ লোকচান হ'ব পাৰে নিজৰে ক্ষতি হ'ব পাৰে গতিকে বেছি লোভ নকৰিব আজি মনত ৰাখিব খৰখেদাকৈ কাৰো লগত আপোচ নকৰিব আৰু যদি আপোনালোকৰ স্বাস্থ্য সম্পৰ্কে কোনো সমস্যাৰ দীৰ্ঘদিন ধৰি বাঢ়ি গৈ আছে বা চলি আছে তেন্তে তাৰ বাবে চিকিৎসকৰ পৰামৰ্শ ল'ব লাগিব চিকিৎসকৰ গাইডেন্স আপোনালোকৰ ল'লে উপকৃত হ'ব গতিকে এই দিশটোৰ প্ৰতি কিন্তু মনত ৰাখিব লাগিব মীন ৰাশি জাতক জাতিকাসকলে এই সময়খিনিত কৈছে যে ঘৰখনৰ ৰক্ষণাবেক্ষণ বা পৰিৱৰ্তনৰ বাবে কিছু পৰিকল্পনা কৰিব
কিছুদিন ধৰি চলি থকা সমস্যাবোৰ আত্মীয় আৰু পৰিয়ালৰ সদস্যৰ সহায়ত সমাধান হ'ব পাৰে। কিবা এটা কামত যদি বহুত বেছি সমস্যা চলি আছিল, পৰা ভাল পৰামৰ্শৰ সহায়ত সেইখিনি সমাধান কৰিব পাৰিব, যাৰ বাবে আপুনি অতি মানসিক চাপমুক্ত অনুভৱ কৰিব। দীঘলীয়া যাত্ৰাৰ কিছু লোকৰ সম্ভাৱনা আছে আজি। এই সময়ত বহুত কষ্টৰ কৰি আগবাঢ়ি যোৱাৰ সময়। এলাহ পৰিহাৰ কৰিব লাগিব। আজি আপোনালোকৰ কামত কিন্তু বাধাৰ সৃষ্টি কৰিব পাৰে এলাহে। আপোনালোকৰ এই নেতিবাচক অভাৱবোৰ বিশেষকৈ আঁতৰাই পেলাওক। যুৱক যুৱতীসকলে বন্ধু বান্ধৱীৰ সৈতে আড্ডা বা গুজব কৰি বেছি সময় নষ্ট কৰা উচিত নহয়। টাইমবোৰ এনেই নেখেদিব, সৎ কামত ব্যৱহাৰ কৰক, ভাল কামত আগবাঢ়ি যাওক। সৎ পথত আপোনালোকে আগবাঢ়ি গ'লে ইতিবাচক ফল নিশ্চয়কৈ লাভ কৰিব। ব্যৱসায়ত কিবা এটা বাধাৰ বাবে মনটো অলপ বিচলিত হ'ব পাৰে কিছু লোকৰ। অৱশ্যে কিছুমান বিশেষ ব্যক্তিৰ সহায়ত আপোনালোকৰ যি সমস্যা বা প্ৰব্লেমবোৰ সমাধান হ'ব বুলি কৈছে। কৰ্মৰত লোকসকলে নিজৰ বিষয়াসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখিব লাগে আৰু সেইখিনি দৰকাৰ আছে, আৰু সময়মতে লক্ষ্যত উপনীত হ'বলৈ চেষ্টা কৰিব লাগে। বৈবাহিক সম্পৰ্কত মধুৰতা আৰু প্ৰেম থাকিব। বিবাহৰ বাহিৰত প্ৰেমৰ সম্পৰ্কই সমস্যাৰ সৃষ্টি কৰিব পাৰে। অত্যধিক ব্যস্ততাই আপোনালোকৰ কৈছে যে এই সময়খিনিত স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে, গতিকে ধ্যান ৰাখিব। শুভ ৰং হ'ব মীন ৰাশি জাতক জাতিকাসকলৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো সুন্দৰভাৱে পাৰ হওক, আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হওক, তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।